নাম্বাৰ এনালগীৰ আগতে 5টা কুৱেশ্যন আলোচনা কৰা হৈছিল। আজি কুৱেশ্যন নম্বৰ 6ৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছোঁ। ইয়াতে কি কৈছে চাওক, 13 ক্লন 5 ডাবল ক্লন 97 ক্লন ডেছ, অৰ্থাৎ তাৰ এটা অপশ্যন হৈছে 65, মানে 13ৰ পিছত যদি 5 আহে 97ৰ পিছত কি আহিব, ইয়াতে অপশ্যন দিছে 65, 54, 45, 56। এইটো আপুনি কেনেদৰে সলভ কৰিব পাৰিব? আমি ফৰ্মুলা কেইটা পাইছিলোঁ যে পিৰিয়ডি লিষ্টত প্ৰথমতে আপুনি ভাবিব লাগিব যে এইটো প্ৰাইম নাম্বাৰ, অৰ্থাৎ মৌলিক সংখ্যাত আপুনি সলভ কৰিব পাৰিব নেকি। ইয়াতে চাওক মৌলিক সংখ্যাত আমি পাৰিম নে নোৱাৰিম। 13ৰ পিছত 5, 97 প্ৰাইম নাম্বাৰ নহয়, গতিকে এইটো প্ৰাইম নাম্বাৰ যিটো ফৰ্মুলা প্ৰাইম নাম্বাৰত আমি ৰাখিব নোৱাৰিম। তাৰপিছত আপোনাৰ আছিল স্কোৱাৰ কিউব, যেহেতু সেকেন্ড যেটো অপশন আছে কি আছে সৰু আছে, তাৰপিছত ইয়াতে চাব পাৰে যে যিবিলাক অপশন দিয়া আছে ইয়াতকৈ সৰু আছে, গতিকে এইটো আমি যদি স্কোৱাৰ বা কিউব কৰোঁ এইটো ডাঙৰ হৈ যাব, গতিকে স্কোৱাৰ কিউবতো নহ'ব, এভেন অড নাম্বাৰত নহ'ব, যুগ্মত নহ'ব এইটো, কাৰণ চিৰিয়েলত নাই। তাৰপিছত চাওক মাল্টিপ্লিকেশ্যন, পূৰণত এইটো হ'ব নেকি? নহ'ব। 13ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে ডাঙৰ হৈ যাব, ইয়াতে অপশন যিহেতু সৰু দিয়া আছে আৰু ইয়াতে সৰু দিয়া আছে, এইটো নহ'ব। এডিশ্যন বা ছাবট্ৰেকশ্যন, এইটো আপুনি 13ৰ পৰা 7 মাইনাছ কৰিলে কিমান হৈ আছে 5 হয়, ইফালে 97ৰ পৰা যদি আপুনি 7 মাইনাছ কৰি 90 হ'ব, গতিকে এতিয়া অপশ্যনত নাই, গতিকে এইটো এডিশ্যনতো নহ'ব বা ছাবট্ৰেকশ্যনতো নহ'ব। এইটো অংক কৰিবলৈ ইয়াতে আৰু এটা মানে নিয়ম আছিল। নিয়মটো কি আছিল চাব, ইয়াতে যি দুটা সংখ্যা আছে এই দুটাৰ পূৰণফল 1 into 3, এইটো সংখ্যা আৰু এইটো আছে 1, এইটো আছে 3, এইটো পূৰণ, মানে কোনো ফৰ্মুলাতে যদি নহয়, তেনে কোনো মেথডত যদি আপুনি কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আপুনি এইটো মেথডত কৰিব লাগিব, এনেকুৱা ধৰণৰ যিবিলাক অংক থাকে, ঠিক আছে। তো 1 into 3 আপোনাক 5 বনাব লাগে, 1ৰ 3 গুণ 3, ইয়াৰ লগত কি কৰিব লাগিব 2 প্লাছ কৰিব লাগিব, 1 into 3 প্লাছ 2 কিমান হৈ গ'ল 5, ইফালৰ কাম শেষ। এতিয়া আমি ইফালে আহিম ৰাইট ছাইডত, ঠিক আছে। ঠিক একে মেথডত কৰিব লাগিব, ইয়াতে কিমান আছে 9 into 7, মানে এইটো, ঠিক আছে, যেনেকুৱা আমি 1 into 3 কৰিছিলোঁ, ইফালে 9 into 7 কৰিব লাগিব, ইফালে 2 প্লাছ কৰা হৈছিল, ইফালেও 2 প্লাছ কৰিব লাগিব। তো এইটো কিমান হৈ যাব 9 into 7 কিমান হৈ আছে 63 প্লাছ 2 65, এইটো এ অপশ্যন কাৰেক্ট হৈ যাব। মেথডটো বুজি পাইছে নিশ্চয়, আৰু বেলেগ কৰিলে আপুনি লাহে লাহে বুজি পাব। মই আৰু এটা কৰি দেখাইছোঁ আপোনালোকক। তাৰ পিছতো চাওক 123 ক্লন 32 ডাবল ক্লন 541 কলন ডেছ, অপশ্যন দিছে 12, 22, 32, 2, কোনটো অপশ্যন কাৰেক্ট হ'ব? ইয়াতে চাওক, যেহেতু অপশ্যন বহুত সৰু দিছে, এইটো আপুনি স্কুৱেৰতো কৰিব নোৱাৰে, কিউবতো কৰিব নোৱাৰে, আপোনাৰ আগৰ যিটো ফৰ্মুলা আছিল, কিন্তু ইয়াতে অলপ চেঞ্জ হ'ব, এইটো আপোনাক কৰিব লাগিব। তো এইটো অংক কৰিবলৈ এই গোটেইকেইটা সংখ্যাৰ আপোনাৰ পাৱাৰ প্লাছ কৰিব লাগিব, যিটো 1 to the power 1 প্লাছ 2 স্কুৱেৰ প্লাছ 3 হৈ যাব আপোনাৰ কিউব, ঠিক আছে, এনেকুৱা চিৰিয়েলত আহিব 1 to the power 1 2 স্কুৱেৰ তাৰপিছত 3 কিউব, ঠিক আছে। এই গোটেইকেইটা আপুনি প্লাছ কৰি চাব কিমান হৈ আছে। এইটো হৈ আছে আপোনাৰ 1, এইটো হৈ আছে 4, এইটো হৈ হ'ব কিমান 27 3 কিউব, এইটো আপোনাৰ কিমান হৈ আছে 5 প্লাছ 27 কিমান হৈ আছে 32, এইটো মিলিছে। ঠিক একেফালে আপোনাক ৰাইট ছাইডত কৰিব লাগিব, 5ৰ 1, 4ৰ হৈ যাব আপোনাৰ স্কুৱেৰ, 1ৰ হৈ যাব কিউব, চাওক আপোনাৰ কি হয়, এইটো হৈ যাব 5, 4 স্কুৱেৰ মানে 16, 1 কিউব মানে 1, 5 16 কিমান হৈ আছে 21 প্লাছ 1 হৈ যাব 22, এইটো আপোনাৰ বি অপশ্যন কাৰেক্ট হ'ব। নিশ্চয় বুজি পাইছে, এইটো প্ৰচেছত আপোনাক এইটো কৰিব লাগিব। আৰু বেলেগ এটা কৰি চাওঁ, তাৰ পিছৰ কুৱেশ্যনটো চাওক 21 ক্লন 693 ডাবল ক্লন হোৱাট ক্লন 792, ইয়াতে অপশ্যনবিলাক ডাইৰেক্ট সৰু সৰু দিয়া আছে, ইয়াতে দেখিলে গম পোৱা যায় যে এইটো আছে সৰু সংখ্যা, এইটো আছে ডাঙৰ। তাৰপিছত ঠিক আছে, এইটো সৰু হৈ যাব প্ৰশ্নবোধকত, এইটো দিয়া নাই, এইটো ডাঙৰ আছে, ঠিক আছে। মানে যিহেতু অপশ্যনবিলাক সৰু দিয়া আছে, এইটো বুজি পোৱা যায় যে ডাইৰেক্ট এইটো ডিভাইড কৰিব লাগিব, আপুনি এইটোৰে এইটোক ডিভাইড কৰি চাওক কি ওলায়, ঠিক আছে, একেবাৰে ইজি হয়।
এইটো কিমান আছে 693 আপুনি 21 ডিভাইড কৰক কিমান বাৰ যাই আছে 3 টাইম 3 টাইম গ'লে হৈ যাব আপোনাৰ 63 সৰি 9 পৰা 3 মাইনাছ কৰিলে কিমান হৈ আছে 6 আকৌ 3 টাইম মানে ইয়াতে কিমান হৈ গ'ল মানে কি বুজি পালে ইয়াতে 21 into 33 কৰিলে আপোনাৰ কিমান হৈ যাব 693 ঠিক ইফালেও চেম কৰিব লাগিব ইয়াতে 21 আগৰে আছিল ইয়াতে আপুনি 33 লগত পূৰণ কৰিছে ঠিক ইফালেও আপোনাক 33 লগত পূৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ আপুনি 33 দিয়ে এইটোক ডিভাইড কৰি দিয়ক এনসাৰ ওলাই যাব 792 33 ডিভাইড কৰক কিমান বাৰ যাব এইটো 2 টাইম যাব 66 হৈ আছে 2 9 পৰা 6 মাইনাছ কৰিলে 3 1 132 মানে 4 মানে এইটো আপোনাক কি লিখিব পাৰে 24 into 33 33 33 সেম থাকিব লাগিব অৰ্থাৎ ইয়াতে আনসাৰটো হৈ যাব 24 এইটো সি অপশন কাৰেক্ট নিশ্চয় বুজি পাইছে একেবাৰে ইজি আছিল এইটো আৰু এটা ট্ৰাই কৰি চাও এইটো কোৱেশ্চন চাওক 50 colon 9 ডাবল colon ড্যাশ colon 11 অপশন দিয়া আছে 73 72 37 27 ঠিক আছে এইটো চাওক আপুনি স্কয়াৰ কৰিলে এটোতকৈ এইটো ডাঙৰ হৈ যাব মানে যেহেতু এইটো সৰু আছে আপুনি স্কয়াৰ কিবোৰ্ড কৰিব নোৱাৰে নহব এইটো মাল্টিপ্লিকেশনত আপুনি কৰিব নোৱাৰে এইটো যেহেতু সৰু আছে সেকেন্ডটো আপুনি যদি এইটো আপোনাক একটা বেলেগ প্ৰসেস ইউজ কৰিব লাগিব প্ৰসেসটো হৈছে কি মেথডটো হৈছে কি আপোনাক কি কৰিব লাগিব আপোনাক 50 বনাব লাগে আপুনি কি কৰিব পাৰে 9 into 11 কিমান হৈ আছে আপোনাৰ 99 minus 49 এনেকুৱা ধৰণৰ কৰিব লাগিব এটা আপোনাৰ লেফট সাইড হৈ গল আপোনাক ৰাইট সাইডত ঠিক একেদৰে কৰিব লাগিব 11 into 11 কিমান হৈ আছে আপোনাৰ 121 minus 49 এনেকুৱা ধৰণৰ কৰিব লাগিব ইয়াতে চাওক 99 minus 49 কিমান হৈ আছে 50 এটো মিলিছে ঠিক আছে তো ইফালে হ'ব আপোনাৰ 121 minus 49 কিমান হয় 121 ৰ পৰা 49 মাইনাস কৰিলে আই থিংক 121 49 11 ৰ পৰা 2 ইয়াতে আপোনাৰ থাকি গল কিমান 11 ৰ পৰা 4 মাইনাস কৰিলে 7 এটো আপোনাৰ 72 হৈ যাব এটো বি অপশন কারেক্ট হ'ব অলপ কমপ্লেক্স দি আছে অংশটো এটো এনেকুৱা ধৰণৰ হ'ব ঠিক আছে ইয়াৰ পিছত আৰু এটা আমি ট্ৰাই কৰি চাও এটো কোৱেশ্চন চাওক 223 colon 350 ডাবল colon 5 519 colon ড্যাশ এতে অপশনবিলাক বহুত ডাঙৰ ডাঙৰ দিয়া আছে এটো আপোনাক স্কয়াৰ কিউবতে যাব লাগিব এটো কিউবত আছে যেহেতু বহুত ডাঙৰ সংখ্যা আছে এটো আপোনাৰ কিউবত হৈ যাব ঠিক আছে এটোৰ কিউব কিমান 223 এটো আপুনি যদি কিউব কৰে আপুনি এটো লিখিব পাৰে 6 কিউব মানে কিমান 216 আছিল প্লাস 7 হৈ যাব ঠিক আছে কোলন এটো হৈ যাব আপোনাৰ 7 কিউব প্লাস 7 7 কিউব মানে হৈছে 343 প্লাস 7 350 হৈ গল এফালে আপুনি চাওক 519 এটো আপোনাৰ কিমান হৈ যাব 8 কিউব কিমান আছিল 8 কিউব আছিল আপোনাৰ 512 প্লাস 7 ঠিক আছে এফালে 8 কিউব হলে ইয়াৰ সিএলত যেহেতু আহি আছে এটো আছে 36 কিউব এটো 6 কিউব প্লাস 7 আপোনাৰ 7 কিউব প্লাস 7 8 কিউব প্লাস 7 মানে সিরিয়ালত দিয়া আছে এটো হৈ যাব আপোনাৰ 9 কিউব ইয়াতে ব্ল্যাঙ্কত যেটি হ'ব এটো 9 কিউব প্লাস 7 হ'ব ঠিক আছে 9 কিউব মানে আপোনাৰ কি আছিল এইটো আপোনাৰ মনত থাকিব লাগিব স্কয়াৰ কিউবলত মনত ৰাখিব 9 কিউব মানে হৈছে আপোনাৰ 729 প্লাস 7 কিমান হৈ যাব এটো আপোনাৰ আই থিংক 736 কোনটো হ'ব এটো অপশন এই অপশন কারেক্ট হৈ যাব আজি 10 নম্বৰ লৈকে থাকিল নেক্সট ভিডিওত আৰু আলোচনা কৰা হ'ব গতিকে যি হলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লব পাৰে ধন্যবাদ